অৰুণাচল অসমতো হৈ আছে অৰুণাচলত আমি কৰি দিছো আৰু নাগালেণ্ড কৰি দিছো এক্সচেঞ্জত আপোনাৰ বাইক স্কুটি হ'ব বাইক স্কুটি হৈ যাব 22 মডেল হয় 2022 এসি হয় টেম্পাৰিং বা এক্সিডেন্ট ইস্যু আমাৰ এইবিলাক কামে নাই ইয়াত আৰু এক্সিডেন্ট ইস্যু গাড়ী নানো আমি মানে 90% ফাষ্ট অনাৰ গাড়ী পাব 75000 পৰিব এব 335 আহিব 165 245 হয় 18 মডেল ইয়াৰ দাম আহিব 16 ৰাষ্ট্ৰ হয় ডিআই ইঞ্জিন হয় 230 245 165 খুব ধুনীয়া হৈ আছে গাড়ীখন সব ভিডিও ইন্টাৰভিউ এবাৰ দেখাই দিয়ক ইন্টাৰভিউটো চাই লওক দাম আহিব 285 140 245 এখন আপোনাৰ 60 মান দিলে ওলাই যাব কিনিব আৰু চলাব পূজা কৰিব লাগে আৰু চলাব লাগে 680 এখন 750 285 7000 something কিবা চলিছে 110 95 about 250 নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আহিছো যোৰহাটত আৰু যোৰহাটত আপোনাকে প্ৰায় কৈ আছিলে যে দাদা এমডি কাৰ্ছৰ ষ্টক আপডেট লাগে বুলি তো ফাইনালি আহি পাইছো এমডি কাৰৰ ষ্টক আৰু প্ৰত্যেক ভিডিঅ'ত আপোনাকে বেলেগক দেখিছিলে আজি দেখা পাব আপুনি ডিলাৰৰ অ'নাৰক য'ত আপোনালোকক দিব এটা শুদ্ধ আৰু ৰিজনেবল প্ৰাইচ যদি আপোনাকে জেনুইন টাইপত যদি আপোনাকে ভাল গাড়ী ল'ম বুলি ভাবিছে তেন্তে আপোনাকে আহক এমডি কাৰত আৰু এমডি কাৰত ভাল গাড়ী আছে আজি প্ৰাইচো কমিব ইয়াৰ এড্ৰেছটো মই আপোনাক কৈ দিছো যে সদৰ তিনিআলি ফালৰ পৰা যদি আপুনি আহে লেফট সাইডে আহি আপোনাকে পাব এমডি কাৰ্ছ স্ক্ৰিনত নাম্বাৰ দিয়া আছে আপোনাকে কন্টেক্ট কৰি ল'ব আৰু ইয়াৰ সম্পূৰ্ণ ডিটেইলছটো আমি জানিম আৰু যদি কিবা খেলিমেলি হয় গুগল লোকেশ্যন আছে বা স্ক্ৰিনৰ নাম্বাৰ দিয়া আছে আপোনাকে কন্টেক্ট কৰি ল'ব আপোনাক পাই যাব আৰু ইয়াত বহুত ভাল গাড়ী আছে আপোনাকে ভিডিঅ'টো সম্পূৰ্ণ চাওক স্কিপ অলপ নকৰিব অফাৰ কি আছে ৰিফাইনেন্স ক'ত হয় আৰু বাইক স্কুটি এক্সচেঞ্জো ইয়াত হৈ যাব সব হৈ যাব আপোনাকে আহক আমি কথা পাতিম আৰু তাৰ আগত আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি ভিতৰত যাওঁ আমি প্ৰথমবাৰৰ বাবে আহিছো এমডি কাৰৰ অফিচত আৰু এইটো আপোনালোকে অফিচ দেখা পাইছে আৰু প্ৰত্যেকবাৰে বেলেগক দেখা পাই এইবাৰ আমাৰ অ'নাৰ আছে মিন্টু দা নমস্কাৰ ভাল আছে ভাল ওকে মই ভাল নহয় আছো এবাৰ গাড়ী ডিটেইলছ আপুনিয়ে দিব এবাৰ আশাত আহিছে সবে আশাত আছে যে এমডি কাৰৰ প্ৰাইচ বিলাক কমাব লাগে এবাৰ কম হ'ব না হয় এবাৰ মই কমাই দিম সকলো নতুন ষ্টক বহুত আহিছে আৰু তোমাৰ ভিডিঅ'জ বহুত ৰেসপন্স পাইছো ওকে আৰু ইয়াৰ আপোনাৰ এড্ৰেছটো আপুনি এবাৰ কৈ দিয়কচোন আমাৰ যোৰহাট সদৰ তিনিআলি নিয়াৰ টুকলাই আৰু এপিনে গলে আপোনাৰ গড়ালি পাব এপিনে নৱালি আছে ওকে দুটা ৰাস্তাই আহিব পাৰিব আৰু মানে ইয়াৰ পৰা যোৰহাটলে 3 কিলোমিটাৰ ধৰক ফোন কৰিলে আপোনাক হেল্প কৰিম আমি ৰিসিভ কৰি লম আৰু আমাৰ গুগলত মেপত আমি দিয়াই আছে গুটেখিনি আমাৰ লোকেশন আৰু আমি লাগিলে অসুবিধা পালে আমি কাস্টমাৰক কৰি লম তাৰ পিছৰ কথাটো হৈছে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় ৰিফাইনেন্সো হৈ যায় আমাৰ আৰু যদি আমাৰ অসমৰ বাহিৰত হয় ক'ত আৰু সুবিধা আছে এক্সচেঞ্জৰ ৰিফাইনেন্সৰ আমাৰ অৰুণাচল অসমতো হৈ আছে অৰুণাচলত আমি কৰি দিছো আৰু নাগালেণ্ড কৰি দিছো অৰুণাচল নাগালেণ্ড বহুত কাস্টমাৰে কৈ থাকে যে নাগালেণ্ডৰ কাৰণে এইটো এটা ভাল খবৰ নাগালেণ্ডতো ৰিফাইনেন্স হ'ব অৰুণাচলতো ৰিফাইনেন্স হ'ব প্লাস অসমৰ সকলো ঠাইতে ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জত আপোনাৰ বাইক স্কুটি হ'ব বাইক স্কুটি হৈ যাব এটো এটা হৈ আছে আগৰ পৰাইতো আছিলে তথাপি আপোনাৰ মুখেদি এবাৰ জানিলো এটো হৈ যাব প্ৰত্যেকবাৰ বেলেগৰ মুখেদি জানা হয় এবাৰ আপোনাৰ মুখে গম পালো যে এক্সচেঞ্জ হ'ব স্কুটি হ'ব বাইক হ'ব যদি ভাল কন্ডিশনৰ স্কুটি বাইক আছে আপোনাকে আনক এক্সচেঞ্জ নিশ্চয় কৰি ল'ব আৰু বহুতে নাগালেণ্ডৰ মোৰ বহুত ভিউৱাৰ্স আছে যিসকলে সদায় কৈ থাকে যে দাদা ফাইনেন্স আমাৰ তাত নহয় এটো এটা ভাল খবৰ এমডি কাৰত আহক আপোনাকে এপ ফাইনেন্স কৰি ল'ব পাৰিব অৰুণাচল ফাইনেন্স কৰি ল'ব পাৰিব অসমৰ ভিতৰত ফাইনেন্স হৈ যাব এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি হৈ যাব আৰু প্লাস আপোনাৰ বাইক স্কুটি আনক ভাল কন্ডিশনৰ হলে এক্সচেঞ্জ হৈ যাব আৰু স্পেশাল কিবা দিব নেকি স্পেশাল আমাৰ ধৰক নিউ ইয়াৰ আহি আছে নিউ ইয়াৰৰ কাৰণে আমি কিছুমান অফাৰ ৰাখিছো ওকে গাড়ীখনৰ আমি ধৰক যিমানখিনি যেটো ৰেট আছিল মানে ধৰক প্ৰত্যেকখন গাড়ীতে আমাৰ 20000 ডিসকাউন্ট অফাৰ আছে তো প্ৰাইস বিলাক আজি ৰিজনেবল হ'ব ভিডিও চাই দিব তেন্তে বহুত আমি আৰম্ভ কৰিম মিন্টু দা আমাক প্ৰথম কব ব্ৰেজা এখন 18 লাষ্টৰ হয় ওকে
আপোনাৰ VDI হয়, ডিজেল ভাৰ্চন হয়। ওকে গাড়ী খুবেই ভাল হৈ আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। ওকে আপুনি ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিয়ক। ভিতৰৰ কণ্ডিশ্যনটো এবাৰ দেখাই দিছোঁ। কিমান আহিব এইটো? এইটো আছে 730। 730 হয়, ফাৰ্ষ্ট অনাৰ হয়। কিমান চনৰ ক'লে? এইটো 18 লাষ্টৰ হয়। 18 লাষ্টৰ হয়, স্পেয়াৰ ইউজ কৰাই নাই আৰু গাড়ী অনটাচ ফাৰ্ষ্ট অনাৰ হয়। ওকে ঠিক আছে। গাড়ী খুবেই মানে ভাল হৈ আছে। 7 বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। 7 কিমান? 730। 730 ন? ওকে। তাৰপিছত নেক্সট পাইছোঁ আমি ইকো ক'ব। ইকো এখন 22 মডেল হয়, 2022ৰ। AC হয়। 15,000 ৰানিং আছে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। ওকে আৰু বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ আছে। ওকে কিমান আহিব? ইয়াৰ আহিব 530। 5,30,000। ওকে আজি মানে একদম ৰিজনেবল প্ৰাইজত যিমান পাৰোঁ ডিছকাউণ্ট দি পেলাই কৈ আছোঁ। নেক্সট ক'ব মই এল্টো। এইখন 16 লাষ্টৰ হয়, কেটন VXI। চাই লওক, 16 লাষ্টৰ ন? মানে ভাল কণ্ডিশ্যনত আছে গাড়ীখন। ওকে আপোনাৰ এইখনৰ দাম আহিব 320। 3,20,000। 16 লাষ্টৰ হয়, কেটেন VXI ছেকেণ্ড টপ মডেলটো ন? এইটো VXI টপ মডেল হয়। ওকে তাৰপিছত নেক্সট ক'ব আমাক আকৌ এল্টো। এইটো হৈ গ'ল 22 মডেল, মাত্ৰ 33,000 ৰানিং আছে। মাত্ৰ 3,000? 33,000। 33,000 জেনুইন নে? জেনুইন। আমাৰ এক্সিডেণ্টেল কিবা? আপুনি ডিলাৰ হিষ্ট্ৰী চেক কৰি ল'ব পাৰিব আমাৰ। আৰু টেম্পাৰিং বা এক্সিডেণ্ট ইছ্যু আমাৰ এইবিলাক কামেই নাই ইয়াত। আৰু এক্সিডেণ্ট ইছ্যু গাড়ী নানোৱে আমি। ওকে মানে ডিলাৰ হিষ্ট্ৰী চেক কৰি, ডিলাৰ হিষ্ট্ৰী চেক কৰি মোৰ পৰা গাড়ীখন মেকানিক আনি ইয়াতে মেকানিক এক্সপাৰ্ট আনক, আনি দেখাই পেলাই গাড়ীখন লওক, পিছত ক্ৰয় কৰক। একো নাই। কিমান আহিব এইটো? এইটো আহিব 430। 4,30,000 হয়, উইথ নেগোচিয়েবল? উইথ নেগোচিয়েবল কৰি দিম, অন টেবল কিবা এটা চাই দিম। তোমাৰ যদি ভিডিঅ' চাই আহে ওকে চাই দিম। ওকে নেক্সট পাইছোঁ আমি গ্ৰেণ্ড আইটেম। এখন যোৰহাট ৰেজিষ্ট্ৰেশ্যন হয়। ওকে কিমান চনৰ? এইখন 18 মডেল হয়। 18 মডেল যোৰহাট ৰেজিষ্ট্ৰেশ্যন ন? হয় হয়। ওকে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ হয়, ফাৰ্ষ্ট অনাৰ। মোৰ ইয়াত মানে 90% ফাৰ্ষ্ট অনাৰ গাড়ীয়ে পাব। ফাৰ্ষ্ট অনাৰ হয়, মানে কিছুমান ধৰক এক্সচেঞ্জ হোৱাবিলাক ছেকেণ্ড অনাৰত পৰে ন? হয় হয়। খুব ভাল হৈ আছে, ইণ্টেৰিয়ৰৰ পৰা ধৰি গোটেইখিনি। টায়াৰ কণ্ডিশ্যন চাওক আপুনি। কিমান আহিব? ইয়াৰ আহিব 435। 435। ওকে নেক্সট পাইছোঁ আমি i20। এইটো আস্তা হয়, আস্তা অপচনেল হয়। 2018 লাষ্টৰ হয়। ওকে ইয়াৰ দাম আহিব 630। 18 লাষ্টৰ দাম আহিব 630। পোষ্ট বুটামৰ পৰা গোটেইখিনি আছে ইয়াত। টপ মডেলটো ন? টপ মডেলটো। ওকে 630 এখন প্ৰজেক্টৰ লেমৰ পৰা আহিব। ওকে DL গোটেইখিনি আছে। ওকে নেক্সট পাইছোঁ আমি এক্সপ্ৰেছৰ 22 মডেল। ওকে এইখনো ফাৰ্ষ্ট অনাৰে হয়। ইয়াৰ আপোনাৰ ৰানিং আছে 21-22 মান হৈছেগৈ। ওকে এইখনৰ দাম আহিব আপোনাৰ 465। 465 22 মডেল। 22 মডেল 465 ইয়াৰ দাম আহিব ন? হয় ঠিক আছে। মিণ্টুটো আমি এটা ভাল গাড়ী, সেইখন হৈছে ইগনিছ। ক'ব ইগনিছ আপোনাৰ এখন 18ৰ মডেল হয়। ডেল্টা নেকি? ডেল্টা মডেল হয়। ওকে আপোনাৰ ইয়াৰ 19,000 ৰানিং আছে। 19? ওকে আপুনি ডিলাৰ হিষ্ট্ৰী চাই ল'ব পাৰিব। ওকে ফাৰ্ষ্ট অনাৰ হয়। ইমান ধুনীয়া আছে চব, গোটেইখিনি ফিচাৰ্ছ আছে ইয়াত। ইয়াৰ দাম আছে 460। 4,60,000। ওকে নেক্সট স্পেয়াৰ ইউজ কৰাই নাই, স্পেয়াৰ আনটাচ। ওকে নেক্সট ক'ব আমাক ৱেগনাৰ। এইখন 19 লাষ্টৰ 1.2 VXI ন? 1.2 VXI হয়। ওকে ইয়াৰ দাম আহিব 480। 480 হয়, 4,80,000 টকা। হয় তাৰপৰা নেগোচিয়েবল হ'ব, চাই দিম বাৰু কিবা এটা আহিলে। মোৰ ভিডিঅ' ৰেটবোৰ এনেও একদম ৰিজনেবল প্ৰাইচ কৈছোঁ এইবাৰ। মানে ক'বলৈ ৰাস্তা নাই, কিন্তু বহুত গাড়ীবিলাক ওচৰত আহি চাই পেলাই গোটেই কণ্ডিশ্যন তেতিয়া গম পাব। তথাপি মোৰ চেনেল চাইলে কিবা এটা কৰি দিম, নিশ্চয় চাই দিম। এতিয়া আমি আহিছোঁ MD কাৰৰ পাৰ্কিঙত। আপুনি দেখা পাইছে এইটো MD কাৰৰ চাইন কৰা বেনাৰ, আৰু এইটো MD কাৰ। আৰু ইয়াত মিণ্টুতে দেখা পাইছে বহুত ষ্টক আছে। সকলোখিনি ডিটেইলছ দিম আপোনালোকক। কম দামৰ পৰা আপোনালোকে ভাল দামলৈকে গাড়ী ইয়াত পাই যাব নিজৰ বাজেট ছেগমেণ্টত। আৰু প্লাছ আপোনালোকে ইয়াত কমাৰ্চিয়েল কাৰো পাব। যদি আপোনালোকে কিবা গাড়ী পচন্দ হয়, আপোনালোকে স্ক্ৰীন নাম্বাৰ দি আছে, আপোনালোকে কণ্টেক্ট কৰক আৰু আপোনালোকে ইয়াৰ পৰা গাড়ী ক্ৰয় কৰি ল'ব পাৰিব। তেন্তে আহক, আমি বেছি দেৰি নকৰোঁ, আমি ভিতৰলৈ সোমাই যাওঁ। আৰু প্ৰথম আমি মিণ্টু দাৰ পৰা জানিম। মিণ্টু দা প্ৰথম আমাক ক'ব স্পাৰ্কখনৰ দামটো ক'ব।
এখন আপোনাৰ 75,000 পৰিব 75 হয় কিমান চনৰ 2010 লাষ্টৰ হয় 2010 লাষ্টৰ ন হয় ওকে তাৰপিছত আমাকে কমাৰ্চিয়েলখন ক'ব এইখন টাটা এচি গ'ল্ড হয় ডিজেল ভাৰ্চন হয় এইখনৰ দাম আহিব 335 হয় তাৰপিছত ক'ব মোক 407 পিকআপ এখন হৈ গ'ল 14 হয় এইখনৰ দাম আহিব 550 হয় ওকে তাৰপিছত আমাক ক'ব হেৰি খুব মানুহে বিচাৰি থাকে মানে মাৰুতি কাৰ এচি হয় 13 মডেল হয় এইখনৰ দাম আহিব 165 165ত এখন পাই যাব তাৰপিছত আমাক এখন ক'ব এখন ভেনু টাৰ্বো হয় টপ মডেলটো হয় একেবাৰে SX2 হয় ইয়াৰ দাম আহিব 780 কিমান চনৰ এইটো 19 লাষ্টৰ 19 লাষ্টৰ ন এখন XUV 300 খন হয় আপোনাৰ ইয়াৰ দাম আহিব 850 চাই লওক সম্পূৰ্ণ টপ মডেলটো হয় একদম টপ মডেলটো ওকে নেক্সট এখন ক'ব এইখন হৈ গ'ল আপোনাৰ কুইড হয় 2015 মডেল হয় ইয়াৰ দাম আহিব 245 2,45,000 টকা ওকে নেক্সট এখন ক'ব এখন হৈ গ'ল ৱেগনাৰ 16 লাষ্টৰ ইয়াৰ দাম আহিব 385 নেক্সট ক'ব আমাক টিয়াগো 20 মডেল হয় নিউ ভাৰ্চন হয় একেবাৰে ইয়াৰ দাম আহিব 520 ওকে নেক্সট আমাক ক'ব এচি এখন পেট্ৰল 21 মডেল হয় টাটা এচি গ'ল্ড ইয়াৰ দাম আহিব 350 হয় মেজিক পেছেঞ্জাৰ হয় এখন এইটো দাম মডেল হয় 18 মডেল ইয়াৰ দাম আহিব 450 ওকে নেক্সট ক'ব আমাৰ বলেৰো ZLX হয় 2016 হয় লাষ্টৰ ইয়াৰ দাম আহিব আপোনাৰ 530 ওকে আপোনাক খুব ভাল কণ্ডিশ্যন হৈ আছে কণ্ডিশ্যন ওকে তাৰপিছত নেক্সট ক'ব আমাক এখন চমু গ'ল আপোনাৰ 16 লাষ্টৰ হয় ডিআই ইঞ্জিন হয় ওকে এইখনৰ দাম আছে 550 নেক্সট ডাটছন ৰেডিগো ক'ব এইখন 18 মডেল হয় ইয়াৰ দাম আহিব 230 এইখন আপোনাৰ গ্ৰেণ্ড আইটেন 18 মডেল স্পৰ্টছ মডেল হয় ইয়াৰ দাম আহিব 450 ওকে নেক্সট এখন ক'ব এইখন হৈ গ'ল ৱেগনাৰ ZXi 1200 cc হয় ইয়াৰ দাম আহিব 610 ওকে নেক্সট এখন ক'ব এখন 21 মডেল অল্টো 800 LXi হয় ইয়াৰ দাম আহিব 385 ওকে নেক্সট এখন ক'ব সুইফট ডিজাৰ 17 মডেল ইয়াৰ দাম আহিব 450 4,50,000 টকা সুইফট ডিজাৰ তাৰপৰা নেগোচিয়েবল ওকে কৈ দিম নেক্সট এখন এল্টো ক'ব এখন 13 মডেল হয় এখন 245 2,40,000 এখন 15 ভাৰ্না হয় 1.6 লুডিক হয় ইয়াৰ দাম আহিব 450 4,50,000 টকা হয় ওকে খুব ভাল হৈছে গাড়ী যি কৈছে আপুনি জেনুইন কৈছো আৰু জেনুইন মিটাৰ আছে সব চাই লওক ন অল্টো 8 হয় 165 LXi হয় 165 নেক্সট এখন ক'ব চুমু গ'ল 15 হয় ডিআই ইঞ্জিন হয় এখন ওকে ইয়াৰ দাম আহিব 350 ওকে নেক্সট আমাক ক'ব এখন থাৰ 21 মডেল হয় হাৰ্ড টপ ডিজেল ভেৰিয়েন্ট হয় আৰু আপোনাৰ 4x4 ওকে ইয়াৰ দাম আহিব 1380 নেক্সট আমাৰ আৰ্টিকাখন ক'ব আৰ্টিকা 2019 লাষ্টৰ হয় নিউ ষ্টক ন নিউ কালেকচন আহিছে এইটো ওকে আপোনাৰ ইয়াৰ দাম আছে 930 স্মাৰ্ট হাইব্ৰিডখন হয় নেক্সট এখন ক'ব এইখন অল্টো 800 20 মডেল হয় ইয়াৰ দাম আছে 380 ওকে নেক্সট আমাক ক'ব বেলেনো জেটা আল্টা ডেল্টা কি আছে এখন আলফা হয় একেবাৰে টপ মডেলটো হয় ডিজেল ভেৰিয়েন্ট হয় ইয়াৰ দাম আছে 520 আপোনাৰ গাড়ী এবাৰ খুব ধুনীয়া হৈ আছে গাড়ীখন সব ভিডিঅ' ইন্টেৰিয়ৰ এবাৰ দেখাই দিয়ক ইন্টেৰিয়ৰটো চাই লওক LED টাচ স্ক্ৰীন সব লাগি আছে বহুত ধুনীয়া কণ্ডিশ্যনত আছে আৰু এচি কথাটো ক'বই নালাগে সব ৰানিং আৰু এইটো কিমান ক'লে 5,20,000 ওকে 2018 হয় আজি ৰেটবিলাক অলপ জেনুইন কৈছে বহুত কমাই কৈছে এবাৰ নেক্সট এখন এল্টো কওক এখন অল্টো 16 মডেল হয় LXi হয় ফাৰ্ষ্ট ওনাৰ হয় ইয়াৰ দাম আহিব 285 ওকে নেক্সট আমাক এখন i10 হয় 2009 ৰ হয় 140 1,40,000 2009 বহুত কমত দিছো এবাৰ ৰিফাইনেন্স কৰাব এইটো এখন কেছ ড্ৰব লাগিব কেছ ন নেক্সট এখন ৱেগনাৰ এখন 12 লাষ্টৰ হয় ৱেগনাৰ VXi হয় খুব ভাল কণ্ডিশ্যন হৈ আছে কণ্ডিশ্যন ইয়াৰ দাম আহিব 245 নেক্সট এখন 15 অল্টো 800 ষ্টেণ্ডাৰ্ড মডেলটো হয় ইয়াৰ দাম আহিব 220 2,20,000 হয় নেক্সট এখন ৱেগনাৰ ক'ব ফাইনেন্সো হৈ যাব এখন কিমান চনৰ
15 কিমান দিলে ওলাই যাব এখন আপোনাৰ 60 মান দিলে ওলাই যাব ন ওলাই যাব নেক্সট এখন কব এখন 18 ৰ ৱেগনাৰ এখন দাম আছে 385 18 ৰ দিটো 385 ফাইনাল হৈ যাব ওকে নেক্সট এখন কব এখন 18 ৰ i10 গ্ৰেন্ড স্পৰ্টছ মডেল হয় স্ক্ৰিন টাচ পৰা সকলোখিনি লাগি আছে ইয়াৰ দাম আছে 450 4,50,000 টকা চাক কন্ডিশন এটুটো টাচ স্ক্ৰিন লাগি আছে সব লাগি আছে বেক কেমেৰা সকলোখিনি পাব একো লগাব নালাগে খালি চলাব লাগে কিনিব চলাব ন কিনিব আৰু চলাব পূজা কৰিব লাগে আৰু চলাব লাগে ঠিক আছে নেক্সট আমি কমাৰ্চিয়েলত আহো এখন বলেৰো এখন কেম্পাৰ হয় বহুত ডিমান্ডেবল গাড়ী হয় বলেৰো কেম্পাৰ 19 মডেল হয় ওকে ইয়াৰ দাম আছে 680 6,80,000 টকা নেক্সট পাইছো আমি বলেৰো পিকআপ 1.3 হয় এখন ওকে এক্সট্ৰা ষ্ট্ৰং 4 হুইল নেকি এখন 2 হুইল হয় 20 মডেল হয় এখন 750 নেক্সট এখন বলেৰো এখন 4 হুইল হয় আপোনাৰ 18 লাষ্টৰ হয় 650 লং না এখন নরমাল হয় আপনার 4 হুইল 4x4 হয় ইয়ার 650 আছে দাম নেক্সট এখন বলেৰো পিকআপ কব এখনো 4 হুইল হয় 20 মডেল হয় এখন 750 ওকে নেক্সট আমাক এখন 13 ৰ ৱেগনাৰ এখন দাম আছে 285 নেক্সট এখন কব এখন হল 22 মডেল এলএক্সআই অপশনাল হয় অল্টো ইয়াৰ দাম আছে 435 ওকে নেক্সট এখন জাজ কব জাজখন এখন আহিব আপোনাৰ 18 ৰ টপ মডেলটো হয় ইয়াৰ দাম আছে 520 5,20,000 নেক্সট এখন ইয়ন কব ইয়ন 18 ৰ হয় এখন খুব ভাল কন্ডিশন আছে স্পেয়াৰটা ইউজ কৰাই নাই ওকে ইয়াৰ দাম আছে 285 ওকে নেক্সট এখন কব এখন 13 ৰ হয় ৱেগনাৰ ভিএক্সআই ইয়াৰ দাম হ'ব 285 এখন 21 ইকো এসি হয় ইয়াৰ দাম আছে 490 4,90,000 ওকে নেক্সট এখন কব এখন হৈ গল আপোনাৰ ৱেগনাৰ 2019 মডেল হয় 1.2 ইয়াৰ বেছি চলাও নাই 7000 সামথিং কিবা চলিছে ওকে ইয়াৰ দাম আছে 480 4,80,000 ওকে নেক্সট এখন সেন্টো হয় 2008 ৰ হয় 110 1,10,000 ওকে এখন মাৰুতি 800 হয় 02 মডেল হয় এখন দাম আছে 95 only 95 ওকে এখন ইকো 21 মডেল 7 সিটাৰ হয় ইয়াৰ দাম আছে 510 5,10,000 নেক্সট ইটিওস লিভা ডিজেল ভেৰিয়েন্ট হয় 2013 মডেল হয় ইয়াৰ দাম আহিব 250 আৰ্টিকা ডিজেলৰ হয় 13 লাষ্টৰ হয় খুব ভাল কন্ডিশন আছে গাড়ীখন ডিজেল ভেৰিয়েন্ট হয় ইয়াৰ দাম আছে 385 ওকে নেক্সট আমাক কব বলেৰো পাৱাৰ প্লাস ZLX 2018 ৰ হয় এখন আহিব 680 নেক্সট আকৌ বলেৰো এখন হৈ গল আপোনাৰ 13 ৰ হয় বলেৰো SLX হয় ইয়াৰ দাম 350 3,50,000 নেক্সট কব সুইফট এখন সুইফট 18 ৰ হয় এখন অটো গিয়াৰ হয় ওকে ইয়াৰ দাম আহিব 490 হয় 18 মডেল হয় নেক্সট আমি এটা ভাল গাড়ী পাইছো S11 খুব ডিমান্ডেবল গাড়ী হয় ব্লেকত খুব পাবলে বহুত মানে কঠিন হয় বহুত ওকে কিন্তু গাড়ী 40,000 চলিছে ফাৰ্স্ট ওনাৰ গাড়ী হয় এভৰিথিং ফিচাৰ্স আপোনাৰ বহুত ভাল কন্ডিশন হৈ আছে বাম্পাৰ টু বাম্পাৰ ওকে অৰিজিনেল পেইন্টৰ আছে ইয়াৰ দাম আছে 1450 14,50,000 ন ভিতৰৰ বিলাক দেখাই দিয়ক ইন্টেৰিয়ৰ এবাৰ দেখাই দিয়ক ভিতৰটো আপোনালোকে চাই লওক কি ধুনীয়া হৈ আছে এইখন হল টিয়াগো আকৌ এখন টিয়াগো 19 মডেল হয় ইয়াৰ দাম আছে 350 নেক্সট এখন কব এখন জিপসি 21 মডেল হয় 550 নেক্সট এখন কব এখন স্কৰপিও 16 লাষ্টৰ হয় S6 প্লাস হয় এখনৰ দাম আছে 750 নেক্সট আমাৰ জিমনি কব জিমনি 24 মডেল হয় 7000 রানিং আছে সার্ভিসিং বাকি আছে এতিয়াও ইয়াৰ দাম আছে 13 লাখ ডাইৰেক্ট 13 লাখত দি দিম নেক্সট কব বটল গ্ৰীণ কালাৰত আমাৰ জিপসি এখনৰ দাম মডেল হল 21 মডেল ইয়াক মই 550 দি দিম এখন 550 এটো 550 হেটো 550 জোৰা দুটা 12 লাখ জোৰা 11 লাখ জোৰা 11 লাখ জোৰা ওকে নেক্সট আমাক কো অমনি 19 মডেল হয় 330 এটা দেখা পাইছে আপোনাৰ সকলোখিনি গাড়ী দেখলে স্ক্যান নাম্বাৰ আছে আপোনাক কন্টাক্ট কৰি লব আপোনাকে ইয়াৰ পৰা গাড়ী লওক বা জোৰ পাই গাড়ী লওক আপোনাক সদায় কও যে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰাটো আপোনাকৰ দায়িত্ব ইয়াৰ পৰা কৰিলে মেকানিক সিকানিক আনি সব আপুনি মেকানিক
যিজনে ল'ব মেকানিক লৈ আনক ডিলাৰে হিষ্ট্ৰী চাই লওক তাৰপিছত গাড়ীখন ক্ৰয় কৰক অৰুণাচল নাগালেণ্ড হৈ যাব বাইক স্কুটি এক্সচেঞ্জ হৈ যাব অসমততো শদিয়াৰ পৰা ধুবুৰীলৈকে হৈয়ে যাব হৈ যায় ন কৰি আছো আমি কৰি আছে আপোনালোকে আহক যেনেকে টেষ্ট কৰিব ইচ্ছা টেষ্ট কৰিব পাৰে আৰু এমডি কাৰত যিসকলে আগতে গাড়ী নিছে গাড়ী যিসকলে নিছে মোক পাৰ্চনেলি কমেণ্টত আছে ভাল পাইছে বুলি আপোনালোকে ফিডবেক দিছে ভাল হৈছে হয় হয় খুবেই ভাল পাইছে আপোনালোকে এবাৰ আহক নিজে টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক যেতিয়া মনটো সন্তুষ্ট হ'ব আপোনাৰ লগত দাম মিলিব নিশ্চয় আপোনাৰ গাড়ী ক্ৰয় কৰক নিউ ইয়েৰ উপলক্ষে দামবিলাক আজি চব ৰিজনেবল কৈছে আৰু মোৰ চেনেলৰ থ্ৰু দি আহিলে তাৰ উপৰিও কিবা এটা তেওঁলোকে চাই দিব এইখিনিয়ে ক'বলৈ আছে নতুন ষ্টক আহিলে অকাহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নম্বৰ নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম আৰু স্ক্ৰীনৰ নাম্বাৰ দি আছে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক আৰু আপোনাৰ সপোনৰ গাড়ীখন আপোনালোকে বুকিং কৰি লওক এমডি কাৰ যোৰহাট নিয়াৰ 14 তিনিআলি থেংক ইউ